পুখুৰীটো কেনেকৈ হেলনীয়া মানে লাহে লাহে আপোনাৰ হেলনীয়া হৈ পেলাই এক জেগাত গৈ পেলাই মাছখিনি গোট খাই গৈছে। বোকাৰ তলত কেতিয়াবা সোমাই গৈ পেলাই মৰিও যায়, বিচাৰি পোৱা নাযায়। চাইছেনে, এক জেগাত অকণমান দ জেগা আছে। এইবিলাক ভালকৈ মন কৰিব যে পুখুৰীখন এনেকুৱা ছিষ্টেম বনালে আপোনাৰ শিঙি মাছৰ বা মাগুৰ মাছৰ কালচাৰ কৰি আপুনি ছাকচেছ হ'ব পাৰিব। আসসালামু আলাইকুম, আছাম ফিছ হেটছেৰীৰ পৰা মই ফাৰুকুদ্দৌলা সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খনৰ মূল টপিক হ'ব শিঙি আৰু মাগুৰ মাছ পুখুৰীৰ পৰা কেনেকৈ হাৰ্ভেষ্টিং কৰা হয় আৰু পুখুৰী কেনেকুৱা টাইপৰ হ'ব লাগে আৰু পুখুৰীৰ পৰা মাছ যিহেতু আমি সিঁচি পেলাই ধৰিম আৰু মাছ কি চিষ্টেমত ধৰিব লাগে, কেনেকুৱা ধৰিব লাগে আৰু মাছ কেনেকুৱা চাইজ আছে, গোটেইখিনি আজি আপোনালোকে এইখন ভিডিঅ'ৰ যোগেদি দেখা পাব। আমি এতিয়া গৈ আছোঁ য'ত নেকি পুখুৰীৰ পৰা মাছ ধৰা হৈ আছে তালৈ। শিঙি মাছ আৰু মাগুৰ মাছ এইবিলাক মাছ ফাৰ্মিং কৰাৰ কাৰণে পুখুৰীটো এনেকুৱা টাইপৰ হ'ব লাগে। চাওক পুখুৰীটো কেনেকৈ হেলনীয়া মানে লাহে লাহে আপোনাৰ হেলনীয়া হৈ পেলাই এক জেগাত গৈ পেলাই মাছখিনি গোট খাই গৈছে। পুখুৰীখন সিঁচাৰ সময়ত যাতে মাছখিনি একেলগত গোট খাই যায়, তেতিয়াহ'লে ধৰিবলৈ ভাল, নহ'লে মাছ ধৰোঁতে বহুত অসুবিধা হয়। গোটেই পুখুৰীলৈ যদি মাছ থাকে তেতিয়াহ'লে মাছ আপুনি ধৰিব নোৱাৰিব, মাছে সানিব আৰু মাছ হেৰাই বোকাৰ তলত কেতিয়াবা সোমাই গৈ পেলাই মৰিও যায়, বিচাৰি পোৱা নাযায়। সেইটো কাৰণে পুখুৰীখন যিকোনো এক জেগাত অকণমান দ ৰাখিব লাগে। চাইছেনে, এক জেগাত অকণমান দ জেগা আছে। এই এক জেগাত আহি পেলাই মাছখিনি একলগত জমা হৈ গৈছে আৰু পুখুৰীখন এনেকুৱা ধুনীয়াকৈ হেলনীয়া টাইপ বনাব লাগিব, তেতিয়াহে আপুনি শিঙি মাছৰ বা মাগুৰ মাছৰ ফাৰ্মিং কৰিব পাৰিব। বহুতেই পুখুৰী কেনেকৈ প্ৰস্তুত কৰিব লাগে, পুখুৰী কেনেকৈ বনাব লাগে সেইখিনি নাজানে। আজিৰ ভিডিঅ'খন যদি আপুনি চাইছে তেতিয়াহ'লে ভালকৈ মন কৰিব যে পুখুৰীখন এনেকুৱা ছিষ্টেম বনালে আপোনাৰ শিঙি মাছৰ বা মাগুৰ মাছৰ কালচাৰ কৰি আপুনি ছাকচেছ হ'ব পাৰিব। আৰু আমি সেই নিয়মখিনি মানে ফ'ল' কৰোঁ আৰু সেই নিয়মখিনি আমি মানি চলোঁ। সেইকাৰণে আমি পুখুৰীবিলাক এনেকৈ গোটেইবিলাক পুখুৰী দেখা পাইছে, গোটেইবিলাক পুখুৰী এক জেগাত এনেকুৱা দ কৰি ৰাখিছোঁ। আৰু এখন পুখুৰীৰ পৰা মাছ ধৰা হৈছে। যেতিয়া ধৰা কমপ্লিট হ'ব, কি মাছ হ'ব ইয়াত আপোনালোকক আমি দেখাম। মাছ কিমান ডাঙৰ আছে গোটেইখিনি আপোনালোকে চাব পাৰিব। তেতিয়া আমি বোকাত নামি নাযাওঁ, মাছখিনি যেতিয়া নেকি হাপাত লৈ আহিব, তেতিয়া হাপাৰ পৰা আমি উঠাই আপোনালোকক দেখাম। এতিয়া মই কাৱৈ মাছৰ ব্ৰিডিং কৰিম। আমাৰ হেচাৰীখনৰ নাম হৈছে আছাম ফিছ হেটচাৰী। এই আছাম ফিছ হেটচাৰীৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ মাছৰ পোনা ক্ৰয় কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'ৰ স্ক্ৰীনৰ যিটো ফোন নম্বৰ দিয়া হৈছে, এই ফোন নম্বৰত যোগাযোগ কৰি আপোনালোকৰ চাহিদা মতে আপোনালোকে মাছৰ পোনা লৈ যাব পাৰিব। বৰ্তমান কাৱৈ মাছৰ ব্ৰিডিং কৰিম আৰু তাৰপিছত ব্ৰিডিং কৰিম পাভ মাছ, শিঙৰা মাছ, লগতে তাৰপিছতে কৰিম আপুনি শিঙি মাছ, মানে এটাৰ পিছত এটা। যিখন প্ৰজাতি চবতকৈ বেছি আগতে ডিম আহিব, কণী আহিব, কণী হৈ যাব পেটত, সেইখিনি মাছ আমি ব্ৰিডিং কৰোঁ। প্ৰথমত এতিয়া কাৱৈ মাছৰ কণী আহি যাব, কণী আহি গৈছে প্ৰায়। এতিয়া আমি ব্ৰিডিং কৰা ষ্টাৰ্ট কৰিছোঁ। 2-4 দিনত আমি ব্ৰিডিং কৰিম আৰু তাৰপিছতে আহিব পাভ মাছৰ কণী, তাৰপিছতে আহিব শিঙৰা মাছৰ কণী, তাৰপিছতে আহিব শিঙি মাছ, তাৰপিছত মাগুৰ মাছ, এনেকৈ এটাৰ পিছত এটা মাছৰ কণী হ'ব। আৰু হোৱাৰ পিছত আমি এটাৰ পিছত এটা আমি ব্ৰিডিং কৰিয়ে থাকিম। বিভিন্ন ধৰণৰ চাহিদা আছে মাছৰ, যাৰ যেনেকৈ মাছ পোনা প্ৰয়োজন আছে আমাৰ লগত যোগাযোগ কৰিব। আমুৰ কাপ মাছৰ পোনা পাই যাব, ব্লেক কাপ মাছ, চিতল মাছ, মানে এইবিলাক মাছৰ পোনা আমাৰ লগত যোগাযোগ কৰিলে পাব। কিন্তু আমি যিহেতু নিজে ব্ৰিডিং কৰোঁ, ক'ৰবাৰ পৰা মই মাছ কিনি নানো, পোনাও ক'ৰবাৰ পৰা ছাপ্লাই নাহে, মই নিজে মাছ ব্ৰিডিং কৰি পোনা তৈয়াৰ কৰি আমি গোটেই অসমত ছাপ্লাই দিওঁ।
আৰু যদি আপোনালোকে আহিও লৈ যাব পাৰিব আৰু ছাপ্লাই যদি বিচাৰে ঘৰত বহি পেলাই মাছ বিচাৰে যে ঘৰত বহি পেলাই মাছ ল'ম তেতিয়াহ'লে আগতে আপোনালোকে একাউণ্টত পইচা পে' কৰি দিব লাগিব তাৰপিছত আমি মাছ পঠাই দিম মাছ আমি ছুপাৰত পঠাওঁ বিভিন্ন জেগাত বিভিন্ন ধৰণৰ গাড়ী আছে বিভিন্ন অসমৰ ভিতৰত বিভিন্ন জেগাত বিভিন্ন ধৰণৰ গাড়ী থাকে সেই গাড়ীসমূহত আমি যোগাযোগ কৰি মাছবিলাক পঠাই থাকোঁ চেচেনে পুখুৰী আমি এনেকৈ প্ৰস্তুত কৰি আছোঁ বৰ্তমান সময়ত এইখন পুখুৰী চাওক আমি যিকেইটা নেকি আগত এই পুখুৰীটো আমি এইটো পুখুৰী দেখা পাইছে এইখন পুখুৰী আমি আগতে প্ৰস্তুত কৰিছোঁ তাৰ আগত যিটো পুখুৰী আছে সেইখন পুখুৰী প্ৰস্তুত কৰিছোঁ তো এতিয়া যিটো পুখুৰী দেখা পাইছে এইখন পুখুৰী আমি প্ৰস্তুত কৰি আছোঁ চাইছেনে এইখিনি হৈছে চূণ দিয়া হৈছে নিমখ দিয়া হৈছে পটাছ দিয়া হৈছে দি পেলাই মৈ মাৰা হৈছে মানে আজি 3-4 দিনমান হৈ গ'ল এতিয়া আৰু 1-2 দিনমান ৰখাই পেলাই আকৌ পানী ভৰ্তি কৰিম যাতে পুখুৰীৰ পৰা বিভিন্ন ধৰণৰ গেছ থাকে পুখুৰীৰ পৰা ওলাই যায় পুখুৰীত কোনো ধৰণৰ গেছ নাথাকে সেইটো কাৰণে আমি এই প্ৰস্তুতটো কৰিব লাগে আৰু যদি পুখুৰীৰ মাটিখন মানে বোকাটো যদি শুকাই ল'ব পাৰি তেতিয়াহ'লে বহুত বেছি ভাল হয় কিন্তু আমাৰ ইয়াত কি হয় পুখুৰী এইটো সময়ত শুকাব নোৱাৰি মানে চবফালে পানী আছে চাৰিওফালে পানী আছে গোটেই পুখুৰীবিলাকত পানী আছে চাইছে মই দাঙি দেখুৱাই দিছোঁ গোটেই পুখুৰীবিলাকত পানী আছে পানী থকাৰ কাৰণে আমি এই পুখুৰীবিলাক শুকাব নোৱাৰোঁ শুকাব নোৱাৰাৰ কাৰণে আমি এই প্ৰচেছবিলাক কৰিব লাগে এই প্ৰচেছবিলাক কৰিলে চূণ পটাছ নিমখ এইবিলাক দি পেলাই ৰ'দত অকণমান ৰ'দ লগাই ল'লে তাৰপিছত পুখুৰীখন যদিও 100% প্ৰস্তুত নহয় নহ'লে আপোনাৰ 70-80% মান প্ৰস্তুত হৈ যায় পুখুৰীখন শুকাব পাৰিলে 100ৰ পৰা 100% প্ৰস্তুত হয় কিন্তু আমি নোৱাৰোঁ কাৰণে আমি সেইখিনি কৰা সম্ভৱ নহয় মানে তলৰ পৰা পানী উঠাৰ কাৰণে চাইছেনে পুখুৰীখন সিঁচাৰ পিছত তলৰ পৰা এইখিনি পানী হৈ গৈছে এইখিনি পানী তলৰ পৰা উঠিবই সেইটো কাৰণে আমি শুকাব নোৱাৰোঁ আৰু যদি আপোনাৰ পুখুৰীখন বোকা আছে আপোনাৰ পুখুৰীখনত তেতিয়াহ'লে আপুনি আগতে শুকাই ল'ব যদি পাৰে শুকাই ল'ব যদি নোৱাৰে তেতিয়াহ'লে আমাৰ নিচিনা এনেকৈ প্ৰস্তুত কৰি ল'ব মাছসমূহ বাছি ছাইড কৰি আছে মানে এইটো পুখুৰীত পেলাই আছে আমুৰ কাপ আৰু এই মাগুৰ এইটো পুখুৰীত আমুৰ কাপ আৰু মাগুৰ পেলাই আছে আৰু এইখন পুখুৰীত পেলাব শিঙি মানে ভাগ কৰা হৈছে মেইন কাৰণটো হৈছে কি যিহেতু আমাৰ ব্ৰিডিং কৰাৰ ছিজন আহি গৈছে মাছবিলাক যদি এতিয়া ভাগ কৰা নহয় তেতিয়াহ'লে মাছৰ কণীৰ আহাৰ কাৰণে অকণমান ডিষ্টাৰ্ব হয় কেনেকৈ পটককৈ ভালকৈ কণী আহে সেইখিনি কাৰণে আমি প্ৰস্তুত কৰি আছোঁ যে কণী ভালকৈ কেনেকৈ প্ৰডাকশ্যন হ'ব স্পন কেনেকৈ ভালকৈ প্ৰডাকশ্যন হ'ব সেইখিনি ব্যৱস্থাৰ কাৰণে আমি এই মাছবিলাক ইজবাছ কৰি আছোঁ এটা পুখুৰীৰ পৰা আৰু এটা পুখুৰীত ট্ৰান্সফাৰ কৰি আছোঁ পুখুৰীবিলাক আগতে চাফা কৰি লৈছোঁ এখন পুখুৰী ধুনীয়াকৈ চাফা কৰি লৈছোঁ এখন পুখুৰী আমি চাফ চিকুণ কৰিছোঁ কৰি পেলাই এতিয়া মাছবিলাক আমি নতুনকৈ বেলেগ পুখুৰীৰ পৰা এই দুটা পুখুৰীত আমি দি আছোঁ যাতে কণীটো ভালকৈ কম সময়ত কণী হৈ যায় মাছৰ পেটত আমি যাতে কম সময়ত আমি ব্ৰিডিং কৰিব পাৰোঁ এইখন ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব যাতে নিত্য নতুন ভিডিঅ' যেতিয়া নেকি আপলোড কৰিম চবৰ আগতে আপুনি চাব পাৰে আমি এতিয়া বিদায় লৈছোঁ জয় আই অসম